নমস্কাৰ, মোৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আনিছোঁ সপ্তম শ্ৰেণীৰ সংক্ষিপ্ত মহাভাৰতৰ অধ্যায় 21, অধ্যায় 22 আৰু অধ্যায় 23। এই অধ্যায়কেইটিৰ প্ৰশ্নাৱলীখিনি আলোচনা কৰিম। যদি ভিডিঅ'টি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিবা। এতিয়া আহাচোন ইয়াত থকা প্ৰশ্নখিনি আলোচনা কৰোঁ। ইয়াতে এটা টোকা দিছে, চাই লোৱা। টোকা: অৰ্জুনৰ আন এটা নাম পাৰ্থ আৰু কৃষ্ণৰ আন এটা নাম বাসুদেৱ। হয়তো এই দুটাৰ পৰা প্ৰশ্ন আহিব পাৰে, অৰ্জুনৰ আন এটা নাম কি বা কৃষ্ণৰ আন এটা নাম কি। প্ৰশ্নাৱলীত আছে 1 নম্বৰত অক্ষৌহিণী সেনা কি? উত্তৰ: অক্ষৌহিণী সেনা মানে 21,870খন ৰথ আৰু ৰথী, সমানুসংখ্যক হাতী, তাৰ 3 গুণ অশ্বাৰোহী সেনা আৰু তাৰ 5 গুণ পদাতিক সেনাই হৈছে অক্ষৌহিণী সেনা। 2 নম্বৰ, কৌৰৱ আৰু পাণ্ডৱৰ পক্ষত কিমান অক্ষৌহিণী সেনা গোট খাইছিল? উত্তৰ: কৌৰৱৰ পক্ষত 11 আৰু পাণ্ডৱৰ পক্ষত 7 অক্ষৌহিণী সেনা গোট খাইছিল। 3 নম্বৰ, দ্বাৰকালৈ দুৰ্যোধন কিয় গৈছিল? উত্তৰ: শ্ৰীকৃষ্ণৰ সহায় বিচাৰি দ্বাৰকালৈ দুৰ্যোধনে গৈছিল। 4 নম্বৰ, কৃষ্ণৰ পৰা দুৰ্যোধনে যুদ্ধৰ বাবে কি সহায় পালে? উত্তৰ: কৃষ্ণৰ পৰা দুৰ্যোধনে কৃষ্ণৰ সমতুল্য নাৰায়ণী সেনা পালে। 5 নম্বৰ, পাৰ্থই ৰথৰ চালক হিচাপে কাক বিচাৰিছিল? উত্তৰ: পাৰ্থই ৰথৰ চালক হিচাপে কৃষ্ণক বিচাৰিছিল। এতিয়া আহোঁ অধ্যায় 22লৈ। অধ্যায় 22ৰ প্ৰশ্নাৱলীত আছে। প্ৰশ্নাৱলীখিনিলৈ যোৱাৰ আগতে টোকা এটা দিছে ইয়াতেও। সূচাগ্য মেদিনী, সূচী মানে বেজী আৰু অগ্ৰ মানে আগ, অৰ্থাৎ বেজীৰ আগত যিমান কণ মাটি উঠে সেই কণ মাটিকে সূচাগ্য মেদিনী বুলি কোৱা হয়। এতিয়া প্ৰশ্নাৱলীত চোৱা। 1 নম্বৰ, পাণ্ডৱ শিবিৰলৈ ধৃতৰাষ্ট্ৰই দূত হিচাপে কাক প্ৰেৰণ কৰিছিল? উত্তৰ: পাণ্ডৱ শিবিৰলৈ ধৃতৰাষ্ট্ৰই দূত হিচাপে সঞ্জয়ক প্ৰেৰণ কৰিছিল। 2 নম্বৰ, সঞ্জয়ে যুধিষ্ঠিৰৰ আগত দুৰ্যোধন সম্পৰ্কে কি মন্তব্য কৰিছিল? উত্তৰ: সঞ্জয়ে যুধিষ্ঠিৰৰ আগত দুৰ্যোধন অতিশয় উদ্ধত আৰু অবাধ্য বুলি ক'লে আৰু দুৰ্যোধনৰ ভাতৃসকলো নিতান্তই মূৰ্খ বুলি মন্তব্য কৰিছিল। 3 নম্বৰ, যুধিষ্ঠিৰে কৌৰৱৰ পক্ষৰ পৰা কিমানখন গাঁও বিচাৰিছিল? উত্তৰ: যুধিষ্ঠিৰে কৌৰৱৰ পক্ষৰ পৰা 5খন গাঁও বিচাৰিছিল। 4, ৰজা ধৃতৰাষ্ট্ৰই দুৰ্যোধনক অৰ্ধৰাজ্য পাণ্ডৱক দিবলৈ কোৱাত দুৰ্যোধনে পিতৃক কি উত্তৰ দিছিল? উত্তৰ: ৰজা ধৃতৰাষ্ট্ৰই দুৰ্যোধনক অৰ্ধৰাজ্য পাণ্ডৱক দিবলৈ কোৱাত দুৰ্যোধনে পিতৃক বিনা যুদ্ধে পাণ্ডৱক সূচাগ্য মেদিনীও দিয়া নহ'ব বুলি উত্তৰ দিছিল। 5 নম্বৰ, সূচাগ্য মেদিনী মানে কি? উত্তৰ: সূচাগ্য মেদিনী মানে বেজীৰ আগত যিমান কণ মাটি উঠে সেই কণ মাটিকে বুজায় বা মাটি। এইবাৰ আহোঁ অধ্যায় 23লৈ। অধ্যায় 23ত থকা প্ৰশ্নাৱলী আছে। বিদুৰৰ পিতৃ কোন? উত্তৰ: বিদুৰৰ পিতৃ মহৰ্ষি ব্যাসদেৱ। 2 আছে, অন্ধ ৰজা ধৃতৰাষ্ট্ৰ ৰাজসভাত তেওঁ কি বিষয় বাব পাইছিল? উত্তৰ: অন্ধ ৰজা ধৃতৰাষ্ট্ৰ ৰাজসভাত বিদুৰে মন্ত্ৰীৰ বাব পাইছিল। 3 নম্বৰ, ধৃতৰাষ্ট্ৰই বিদুৰক এবাৰ ৰাজ্যৰ পৰা কিয় খেদি দিছিল? উত্তৰ: ধৃতৰাষ্ট্ৰই বিদুৰক এবাৰ ৰাজ্যৰ পৰা খেদি দিছিল কাৰণ বিদুৰে অন্ধ ৰজা ধৃতৰাষ্ট্ৰক নিৰ্ভীকভাৱে পাণ্ডৱক অৰ্ধৰাজ্য দিব লাগে বুলি দাবী কৰিছিল। 4 নম্বৰ, পাণ্ডৱসকলক কিয় কৌন্তেয় বুলি কোৱা হয়? উত্তৰ: পাণ্ডৱসকল কুন্তীৰ পুত্ৰৰ বাবে কৌন্তেয় বুলি কোৱা হয়। 5 নম্বৰ, হস্তিনাপুৰলৈ কৃষ্ণৰ লগত আৰু কোন গৈছিল? উত্তৰ: হস্তিনাপুৰলৈ কৃষ্ণৰ লগত সাত্যকী গৈছিল। আজিলৈ এইখিনিলৈকে আলোচনা কৰা হৈ গৈছে। থেংক ইউ ফৰ ৱাচিং।